কথাটো যে ক'বলৈ লৈছোঁ বিশেষ তেনেকুৱা একো কথা নহয়। এই বিষয়টো আমাৰ সমাজৰ যিটো ছ'চিয়েল মেনেজ বুলি কোৱা হয়, সমাজৰ এটা বিষাক্ত পৰিৱেশ। মানুহ হিচাপে আমি জন্মগ্ৰহণ কৰিছোঁ, মানুহ হিচাপে বাস কৰিছোঁ। জন্ম হওঁতেই ধৰি ল'লোঁ এখন হস্পিটেলত, এফালে হিন্দুৰ এটা কেঁচুৱা হৈছে, এফালে মুছলমানৰ হৈছে, শিখ, বুদ্ধ, জৈন, জুডাইজিম, জিৰোৱাষ্ট্ৰিয়ানিজিম, কনফুচিয়ানিজিম সকলোৰে এটা এটা কেঁচুৱা হৈছে হস্পিটেলত। ক্ৰন্দন সকলোৰে একে, ক্ৰন্দন সকলোৰে একে। প্ৰকৃতিয়ে মানৱ হিচাপে তেওঁলোকক সৃষ্টি কৰিছে। তেতিয়ালৈকেতো সকলো ঠিকেই আছে, তেতিয়ালৈকেতো আমি কোনো ভেদাভেদৰ ভাৱ আমি দেখা নাই। আৰু মূলতঃ হস্পিটেলত মানুহে এই ধৰণৰ চিন্তাও নকৰে। এই হস্পিটেলত যে চিন্তা নকৰে, এই পৰিৱেশটো আমাৰ সমাজত, সামাজিক জীৱনত আমি কেনেকৈ বৰ্তাই ৰাখিব পাৰোঁ? কথাটো টানি আনিছোঁ এই উজনি অসমৰ দুৰ্গতসকলৰ সহায়ৰ ক্ষেত্ৰত যে মানুহৰ কিছুমান বিভাজনৰ সৃষ্টি কৰিছে। কোনোবাই খাবলৈ পোৱা নাই, কোনোবাই দিছে। খাবলৈ পোৱাজনে ভোকত পিয়াহত চটফটাই থকাজনে বাৰু সুধিছেনে, আপুনি যে মোক খাবলৈ দিছে আপোনাৰ ধৰ্ম কি? নাই সোধা, নুসুধে, বিপদকালত নুসুধে। আনকি জীৱ জন্তুৱেও তেনেকৈ পানীত পৰা এটা জীৱই আন এটা জীৱক উদ্ধাৰ কৰে। হাতীয়ে বাঘক কৰে, কুকুৰে আন জীৱক কৰে, বাঘে হৰিণাক কৰে। এইটো দুৰ্গত সময়ৰ এইটো এটা সৃষ্টিকৰ্তাৰ নিয়ম। ক'ব বিচাৰিছোঁ, এই যে আমাৰ বিশেষকৈ আমাৰ ভাৰতত অন্য ধৰ্মৰ লোক কম, কিন্তু হিন্দু আৰু মুছলিম, ইছলাম ধৰ্ম আৰু হিন্দু ধৰ্মৰ যিহেতু সংখ্যা বেছি, হিন্দুৰ বেছি, মুছলমানৰ কম। এইটোৰে কন্যা লৈ ৰাজনীতি কৰিবলৈ এনেধৰণৰ বিভাজন, ছ'চিয়েল মেনেজ, বিষাক্ত ভাৱ সৃষ্টি কৰাৰ কথাটো কোনো যুগে গ্ৰহণযোগ্য নহয়। এইখিনি কথা ক'বলৈ যাওঁতে সত্ৰৰ সত্ৰাধিকাৰসকল, পূজাৰীসকল, মৌলানাসকল আৰু আন আন ধৰ্মৰ নামত দুবেলা দুমুঠি খাই থকা সেইসকলৰ গাত লাগিব, কিন্তু উপায় নাই, উপায় নাই। সমাজ বচাবলৈ আমি সেইটো চিন্তা কৰিব লাগিব। যেতিয়া দুখন দেশৰ যুদ্ধ হয়, তেতিয়া মানুহ হতাহতি হয়, মানুহ মৰে। সেইটো এটা অমানৱীয় কাম। কিন্তু সেইটো এটা নিৰ্দিষ্ট সময়ৰ কাৰণে থাকে। কিন্তু হিন্দু ধৰ্ম, মুছলিম ধৰ্ম, ইছাই, বৌদ্ধ, এই কথাটোৰ যিটো বিষবাস্প, এইটোতো সমাজত সদায় থাকে, কিছুমানে কৰি থাকে। কিয়? Who are you to dictate somebody else to be Hindu or Muslim? কোনে দিলে অধিকাৰ? সাধাৰণ ৰাইজেতো এইবিলাক কথা বিপদকালত নুশুনে। কোনোবাই হিন্দুসকলে কৈছে নেকি যে হে গভৰ্ণমেণ্ট, মুখ্যমন্ত্ৰী, আমাৰ হাতত ভাগৱত নাই, আমাক ভাগৱত এখন দিয়া, আমাৰ পুৰাণ নাই, আমাৰ কীৰ্তন পুথি নাই, আমাৰ তেনেধৰণৰ ৰামায়ণ নাই, আমাক দিয়া? নাই কোৱা। কি বিচাৰিছে? আৰ্থিক সাহাৰ্য, ঘৰ লাগে, চাউল লাগে, ৰেচন লাগে। গতিকে ধৰ্ম আগত নে এইসমূহ আগত? যেতিয়া খাই বৈ উগাৰ মাৰিব নথকা হ'ব, তেতিয়া ক'ব তুমি হিন্দু, তুমি মুছলিম। এটা ইন এ কমফৰ্টেবল পজিশ্যন। Is it acceptable?
না, চাৰ্টেনলি না। গতিকে মই ভাবিছোঁ, মোৰ অৱশ্যে এই বয়সত এইটো সম্ভৱ হ'বনে নাই নাজানো, তথাপি কাৰোবাক খোজ মাৰি দি ক'ম যে এইটো কৰা। মন্দিৰ মছজিদ একো নাম নিদিয়াকৈ মানৱীয় ধৰ্ম কেন্দ্ৰ, মানৱীয় ধৰ্ম, দিছ ভাৰ্চু অফ হিউমেনিটি, সেইটোৰ এটা কেন্দ্ৰ স্থাপন কৰি তাত আমি সকলো ধৰ্মাৱলম্বী লোক যিসকলে ধৰ্ম কৰি আছোঁ, সেইসকলে একেলগে ইজনে সিজনৰ লগত গাত লগাই বহি মানৱীয়তাৰ কথা, আধ্যাত্মিকতাৰ কথা এইসমূহ আমি চৰ্চা কৰোঁ। আমি মুছলমানৰ হাতেৰে খাম, হিন্দুৰ হাতেৰে খাম, আজি মুছলমানৰ তাত খাদ্য দিব, কাইলৈ হিন্দীয়ে দিব, পৰহিলৈ জৈনে দিব, শিখে দিব, সকলোৱে যদি পৃথিৱীত উপলব্ধ 4,000মান ধৰ্ম আছে সেই সকলো আহি বহিব পাৰে যদি সম্ভৱ হয়। গতিকে এই কথাটো ভাবিছোঁ, জন্মসূত্ৰে মই হিন্দু, জন্মসূত্ৰে কোনোবা মুছলমান, কিন্তু জ্ঞানৰ ফালৰ পৰা মই কি ধৰ্ম ল'ম কোনো সোধা নাছিলে। পৰিয়ালৰ শান্তি শৃংখলাৰ বাবে সেই তাতেই বৰ্তি আছোঁ, কিন্তু মোৰ নিজৰ মগজুটো মই বেচা নাই কাকো, নিজৰ মগজুটো মোৰ নিজৰেই আছে। গতিকে সেই দিশৰ পৰা মই চিন্তা কৰিছোঁ এটা মানৱীয়তা ধৰ্ম কেন্দ্ৰ হ'ব লাগে, তাত সকলো ধৰ্মৰ লোক গোটাই মানৱ জাতিৰ কল্যাণৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগে। তাত সকলোৱে নিৰ্বিঘ্নভাৱে নিজৰ মতামত ব্যক্ত কৰিব পাৰে। তাত হিন্দুৰ পোষকতা, মুছলিম ধৰ্মৰ পোষকতা, জৈন ধৰ্মৰ পোষকতা ইত্যাদি কৰিবলৈ দিয়া নহ'ব। তাৰ পৰা তেওঁলোকে কিবা যদি অৰ্জন কৰিছে আধ্যাত্মিকতাৰ ওপৰত, মানৱীয়তাৰ কথাৰ ওপৰত, সেই সময়ে চৰ্চা কৰক। এই কথাটো ৰাজনীতি কৰা সকলৰ ৰাজনীতি বুজিবৰ হ'ল, সেইটো আৰু কৰি থাকিব নালাগে। এতিয়া মানৱীয়তা ধৰ্ম ওপৰত জোৰ দিয়ক। এই কথাটো খুব মইতো নিজেও মছজিদলৈও যাওঁ, খ্ৰীষ্টানৰ গীৰ্জালৈও যাওঁ, মন্দিৰলৈও যাওঁ, আৰু আমাৰ নামঘৰলৈও যাওঁ, চবতে যাওঁ। এনেকুৱা গোড়ামি লৈ পেলাই কেতিয়াও থকা নাই, আগৰ পৰাই নাই, এতিয়াও নাই। গতিকে সকলোৱে মিলি নিজে নিজে এটা প্ৰথাত চলি আছে, চলি থাকক, সেইটো কথা নাই। নিজৰ পৰিয়ালৰ লগত মই এইটো কথা ভাবিছোঁ, মোৰ এনেধৰণৰ কথা পৰিয়ালৰ লোকে চিন্তা নকৰিব পাৰে, সেই তেতিয়া সহযোগ কৰি থাকিম। কিন্তু সামগ্ৰিকভাৱে ইন এবছলিউট ৱে I am a human. I am a human.